Hello dear students, welcome back to the channel. আজি আমি এই ভিডিওটোত কৰিম ক্লাস 10 গণিতৰ 3.3 কোৱেশ্চন নম্বৰ 2 ওকে আৰু কোৱেশ্চন নম্বৰ 2 আমি কৰিম আজি 4 নম্বৰটো ইয়াৰ আগৰ ভিডিওলৈকে আমি 3 নম্বৰলৈকে সলভ কৰিলো আজি আমি 4 নম্বৰ কৰিম ওকে 4 নম্বৰ প্ৰশ্নটো চাও কি বুলি কৈছে মিনাই কিমান হাজাৰ 2000 টকা উলিয়াবলৈ বেংকলৈ গল ওকে মানে 2000 টকা আছে তেওঁলোকে এইটো কথা আমি মনত ৰাখিব লাগিব পিছত ধন বৰাৰিক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোট দিবলৈ গলে ওকে অনলি 50 रुपीस আৰু 100 रुपीसৰ নোট দিব লাগে মিনাই মুঠতে 25খন নোট পালে ওকে তো সাপোজ x পালে ধৰা 50 টকীয়া নোট এক্সট্ৰা আৰু 100 টকীয়া নোট y টা তো দুটা মিলি আমাৰ টোটাল কিমানটা নোট হ'ব 25 টা নোট হ'ব এই কথা আমি গম পালো তাৰ পিছত আৰু কি বুলি কৈছে তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন পালে আমি উলিয়াব লাগে ওকে তো যি খুদিছে আমি প্ৰথমতে হেতুৱে ধৰি লম কিতিয়াবা নহব পাৰে হেতু বস্তু তো এটো আমি নিজে বুজি ল'ব লাগিব তো আমি কিমান কি বুলি কৈছে 50 টকীয়া আৰু 100 টকীয়া নোট কিমানখন পালে এটো আমি উলাব লাগে তো হেতু আমি ধৰি লম ধৰা হল কোন আছিল মিনাই 50 টকীয়া নোট পালে x খন আৰু 100 টকীয়া নোট পালে y খন এটো আমি ধৰি লম ওকে পালে ক্ৰমে মই একেলগে লিখি দিছো ওকে ক্ৰমে শব্দটো ইউজ কৰি মিনাই 50 টকীয়া আৰু 100 টকীয়া নোট পালে ক্ৰমে x আৰু y খন ওকে বা এটা লাইনটো আমি লিখিব পাৰো ধৰা হল মিনাই 50 টকীয়া নোট পালে x খন নেক্সট লাইনত মিনাই 100 টকীয়া নোট পালে y খন তেনেকৈ লিখিব পাৰো বা এনেকৈ লিখিলে হ'ব মিনাই 100 টকীয়া আৰু 50 টকীয়া আৰু 100 টকীয়া নোট পালে ক্ৰমে x আৰু y খন ওকে তো আমাৰ 50 টকীয়া হ'ব x আৰু 100 টকীয়া হ'ব y এটা যদি আমি প্ৰশ্নখন ভালকৈ পঢ়ো প্ৰশ্নটো কি বুলি কৈছে আমাক স্টেটমেন্টটো আমাক প্ৰথম স্টেটমেন্টত কি বুলি কৈছে মিনাই 2000 টকা উলিয়াবলৈ গল অৰ্থাৎ 50 টকীয়া আৰু 100 টকীয়া মিলি কিমান টকা হ'ব টোটাল 2000 টকা হ'ব কাৰণ তাই 2000 টকা উলাব গৈছিল তো 2000 টকাই উলাব নহয় জানো তো এতিয়া আমি যদি চাও সাপোজ ইয়াত আমি এটা কথা বুজিব লাগিব সাপোজ তোমাৰ লগত 10 টকীয়া নোট দুখন আছে তেতিয়া তোমাৰ লগত কিমান টকা আছে 10 20 তোমাৰ লগত ধৰা 10 টকীয়া নোট 5খন আছে কিমান হ'ব 10 5 গুণ 50 টকা মানে যদি যিমান টকীয়া নোট আছে আৰু কিমানটা আছে হেতু যদি আমি পূৰণ কৰো টোটাল আমাৰ কি হৈ যায় কিমান টকা আছে তোমাৰ লগত হেতু আমি গম পাও তোমাৰ ধৰা 5 টকীয়া নোট আছে তোমাৰ লগত কেইটা আছে 10 খন আছে তেতিয়া 5 দুগুণ কিমান হ'ব 50 টকা হয়নে মানে যদি আমি কি কৰো নোটৰ সংখ্যা আৰু কিমান টকীয়া নোট আছে হেতু যদি আমি পূৰণ কৰো তেতিয়া আমি কি গম পাও তোমাৰ লগত কিমান টকা আছে হেতু আমি গম পাও ওকে তো ইয়াটো আমাৰ 50 টকীয়া নোট যেহেতু x খন আছিল তো আমি 50 আৰু যদি x পূৰণ কৰো তেনে কিমান টকা হ'ব হেতু আমি গম পাম টোটাল 50 টকীয়া মিলি কিমান টকা হ'ব এটো থাকিব পিছত যদি আকৌ 100 টকীয়া নোট যিমানটা আছে যদি আমি পূৰণ কৰো তো এটা আমি 100 টকাৰে যিমান টকা হ'ব এটো গম পাম তো 50 টকা আৰু 100 টকা গুটেইখিনি মিলি তোমাৰ কেই টকা হ'ব 2000 টকা এটো 50x কি হ'ল কাৰণ 50 টকীয়া নোট কিমানখন আছে আৰু 50 টকা আমি পূৰণ কৰিছো টোটাল পইচা হ'ব এটো মানে যেনেকৈ ইয়াৰ আগতো মই বুজালো 100 টকাৰো হেনেকৈ হ'ব এটো আমাৰ টোটাল 100 টকীয়া নোটেৰে মিলি কিমান টকা হ'ব এটো আৰু 50 টকীয়া নোট মিলি যিমান টকা হ'ব এটো তো দুটা মিলি কিমান টকা হ'ব 2000 টকা হ'ব এতিয়া আমি দুইটাকো আমি কি কৰিব পাৰি যদি আমি চাও 0 0 0 এটা শূন্য কাটি দিব পাৰো লগতে আমি যদি চাও 50 ৰে হৰণ গৈ আছে বা 50 ৰে হৰণ কৰি দিব পাৰো ওকে তো 50 ৰে হৰণ কৰিলে এটো থাকি যাব x এটো 50 ৰে হৰণ কৰিলে দুবাৰ যাব এটো 50 ৰে হৰণ কৰিলে 200 ক যাব 4 বাৰ 50 4 গুণ 200 আৰু এটা শূন্য আছিল তো শূন্য থাকিব তো কিমান হৈ গল 40 ওকে তো এটো আমি কি বুলি ধৰিলাম 1 নম্বৰ সমীকৰণ বুলি আমি ধৰিলাম ইয়াত আমি কি কৰিলো দুইফালে আমি কি কৰিলো 50 ৰে হৰণ কৰি ওকে দুইফালে আমি কি কৰিলো 50 ৰে হৰণ কৰিলো ওকে এনেকৈ হৰণ কৰি ললে কি হয় সমীকৰণ বিলাক সৰু হৈ যায় আৰু সৰু হলে আমাৰ কি অংকটো সলভ কৰিবলৈ ইজি হয় নেক্সট দ্বিতীয় শৰ্ত মতে বা প্ৰশ্ন মতে যদি আমি চাও দ্বিতীয় স্টেটমেন্টটো আমাক কি কৈছে সেকেন্ড স্টেটমেন্ট মিনাই মুঠতে 25 খন নোট পালে ওকে টোটাল কিমানখন নোট পালে 50 তো ইয়া যদি আমি চাও 50 টকীয়া আছিল x টা আৰু 100 টকীয়া আছিল y টা দুটা মিলি কিমান হ'ব টোটাল 50 টা হ'ব তো x + y কিমান হ'ব 50 নে 25 সৰি 25 হ'ব সৰি 25 খন নোট বুলি কৈছে নহয় জানো তো এটো হৈ যাব আমাৰ 25 ওকে তো x 50 টকীয়া আৰু 100 টকীয়া মিলি হৈ গল আমাৰ টোটাল নোট 25 খন তো এটো হৈ গল আমাৰ 2 নম্বৰ সমীকৰণ এতিয়া আমি 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ চাম 1 নম্বৰ সমীকৰণ x আছে আৰু 2y আছে ইয়াত 2 নম্বৰ সমীকৰণ x আৰু y আছে তো আমাৰ x মিলি আছে তো যেহেতু এটা পদ মিলি আছে তো আমি পূৰণ কৰিব নালাগে সিধা আমি বিয়োগ কৰিলে হ'ব তো 1 - 2 তো 1 - 2 কৰিম তো 1 নম্বৰ সমীকৰণটো আমি লিখি লম 1 নম্বৰ সমীকৰণটো আমাক কি দিয়া আছে এটো x + 2y সমান 40 এনেকৈ 2 নম্বৰ সমীকৰণটো কি আছে x + y সমান কি দিয়া আছে 25 ওকে তো ইয়াত আমাৰ হৈ যাব +2 মাইনাস এটো হৈ যাব +2 মাইনাস এটো হ'ব +2 মাইনাস এটো
সেম টু সেম বস্তু এবাৰ প্লাছত এবাৰ মাইনাছত কাটি যাব এইটো এবাৰ দুটা প্লাছত আছে এটা মাইনাছত আছে তো বিয়োগ হৈ যাব দুটা ৱাইৰ পৰা এটা বিয়োগ হ'লে আমাৰ কি হ'ব এটা ৱাই থাকি যাব ইয়াত আকৌ এটা প্লাছত এটা মাইনাছত হ'লে বিয়োগ কৰিব লাগিব ইয়াত যদি আমি চাওঁ 40ৰ পৰা 20 গ'লে 20 20ৰ পৰা 5 গ'লে 15 আমাৰ থাকি যাব 15 তো ৱাই মানে আমি কিমান পালোঁ 15 ৱাই মানে কি আছিল 100 টকীয়া নোট কিমানটা 15টা আকৌ এতিয়া আমি ৱাইৰ মান পাতি এক্সৰ মান ল'ব লাগিব তো ৱাইৰ মান ক'ত পাতি দিম একত পাতি পাওঁ এতিয়া ৱাইৰ মানটো একত পাতি দিম 1 নম্বৰ সমীকৰণটো কোনটো হয় এইটো x + 2y = 40 1 নম্বৰ সমীকৰণ দিয়া আছে আমাক x + 2y সমান দিয়া আছে আমাক 40 তো x মানে x y মানে আমি কিমান পাইছোঁ 15 তো 2 * 15 + 40 তো x প্লাছ এইটো হ'ব 15 * 30 সমান সৰি = 40 আছিল তো x প্লাছ এইটো 15 * 30 সমান 40 তো ইয়াৰ পৰা আমি কি পাম x সমান 40 বিয়োগ 30 এতেকে x হৈ গ'ল 40ৰ পৰা 30 গ'লে আমাৰ থাকি যাব 10 ওকে তো এতেকে আমি লিখি দিম 50 টকীয়া নোটৰ সংখ্যা 50 টকীয়া নোটৰ সংখ্যা কিমান হৈ যাব 50 টকীয়া নোট মানে আমাৰ কি আছিল x আছিল হয়নে ওকে তো 50 টকীয়া নোটৰ সংখ্যা 10খন আৰু 100 টকীয়া নোটৰ সংখ্যা সমান কিমান হ'ব 100 টকীয়া আমি কিমান পাইছোঁ ৱাইৰ মান পাইছিলোঁ আমি 15 সেইটো হৈ যাব আমাৰ 15খন ওকে